নমস্কাৰ আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ এক্সামটো দিবলৈ তোমালোকে তিনিটামান নিয়ম মানিব লাগিব প্ৰথমটো হ'ল তোমালোকে হাতত এখন পেপাৰ আৰু এটা কলম লোৱা যাতে মই কোৱেশ্চন কৰাৰ লগে তোমালোকে এনসাৰবোৰ তাতে বহিখনত নোট ডাউন কৰিব পাৰা দুই নম্বৰ কথা এই এক্সামটো দিয়াৰ সময়ত আপোনাৰ লাইভ চলি থাকিব কমেন্টত এনসাৰবোৰ দিব পাৰিবা আৰু তিন নম্বৰ কথা যিখন তোমালোকৰ এনসাৰ শীট সেইখন মোক সাবমিট কৰিব লাগিব টেলিগ্ৰাম চেনেলত ওকে গতিকে এক্সামটো দিয়া ভালকৈ আৰু শেষত 50 ৰ ভিতৰত কেই নম্বৰ পাম জনাবা 50টা কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ভিডিওটো চালে গম পাবা আৰু সেই 50টাৰ ভিতৰত কোনে 50 নম্বৰ পাম কমেন্ট কৰিবা আৰু আমাৰ যি সকলে পিডিএফ টো ক্ৰয় কৰা নাই আমাৰ পিডিএফ বোৰ অতি কম মূল্যত দি থকা হৈছে 38টা পিডিএফ 38টা পিডিএফ তোমালোকক 29 টকা দি থৈ দিয়া হৈছে ওকে দি থকা হৈছে 29 টকাত মাত্ৰ ADD 2.0 গেট 3 গেট 4 কাৰণে অনলাইন অফলাইন যিবিলাক কোৰ্স কৰিছিল আমি গোটেইকেইটা পিডিএফ তোমালোকে পাবা মাত্ৰ 29 টকাত যদি এতিয়ালৈকে ক্ৰয় কৰা নাই আপোনালোকে মোক কমেন্ট কৰিব পাৰে যে পিডিএফ লাগে তেতিয়াহলে মই WhatsApp নাম্বাৰটো তোমালোকক দি দিম মোক ফেসবুকত তোমালোকে ডাইৰেক্টলি জয়েন হৈ ল'ব পাৰিবা পিডিএফ লাগিলে আপোনালোকে অনলাইন পেমেন্ট কৰিলে পিডিএফ বোৰ পাই যাব ওকে সো এক্সামটো আৰম্ভ কৰিবলৈ ওলাইছো ক্লাছটো মাজতে এৰি থৈ নাযাবা এক্সামটো দিয়া আৰু এইকেইটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট তোমালোকে এক্সামটো দিলে গম পাবা ওকে ফাৰ্স্ট কোৱেশ্চন আজি কোৱেশ্চন পেপাৰখন বহুতে ৰিকুৱেষ্ট কৰি আছিল সেই কাৰণে মই অসমীয়াতে লৈছো অনলি আসামিজ অসমীয়াতে আছে আজি কোৱেশ্চন পেপাৰখন গতিকে ইজি হ'ব খাজুনে পৰীক্ষা দিবলে yes বুলি কমেন্ট কৰা খাজু আছে না আৰম্ভ কৰো গুড ফাৰ্স্ট কোৱেশ্চনটো হৈছে এছিয়ান চেম্পিয়নছ ট্ৰফি 2023 ৰ বিজয়ী কোনখন দেশৰ হকি দল আছিল বা 2023 ত যি এছিয়ান চেম্পিয়নছ ট্ৰফি যি খেল অনুষ্ঠিত হৈছিল তাৰা হকি দলটো কোনখন দেশৰ হকি দল বিজয়ী হৈছিল কিন্তু এছিয়ান চেম্পিয়নছ ট্ৰফি 2023 ৰ বিজয়ী দল উইনাৰ হকি দলটো কোনখন দেশৰ চেম্পিয়নছ ট্ৰফি শুদ্ধটো কমেন্ট কৰা আৰু তোমালোকে যেটো এনসাৰ তোমালোকে ভাবিছা মই এনসাৰ নকৰাৰ আগতে তোমালোকে বহিত লিখি লোৱা আৰু যেটো কাৰেক্ট হয় মই কোৱাৰ লগে তোমালোকে কিন্তু ফাউল নকৰিবা দেই মিছা কথা নকবা মোক মিছা কথা কোৱা মানে তোমালোকে নিজক ফাকি দিয়া ওকে গতে তুমি যদি এ বুলি ভাবিছা বহিখনত এ লিখা আৰু মই যেটা এনসাৰটো কম শেষত মিলিছে না নাই চাবা ওকে তো ইয়াৰে কাৰেক্ট এনসাৰ হৈছে 2023 ত যি চেম্পিয়নছ ট্ৰফি হৈছিল তাৰে উইনাৰ আছিল আমাৰ ভাৰতৰ হকি দলটো গটিকে ইন্ডিয়া অপশন এ আছে ৰাইট আনসাৰ কাৰ এ শুদ্ধ হৈছে সোচোন চেক কৰি নেক্সট কোৱেশ্চনটো লাইছো 2023 চনত কোনখন দেশৰ মহিলা ফুটবল দলে ফিফা বিশ্বকাপৰ খিতাপ দখল কৰিছিল 2023 চনত কোনখন দেশৰ মহিলা ফুটবল দলে ফিফা বিশ্বকাপৰ খিতাপ দখল কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু এই কোৱেশ্চন পেপাৰখন লাগিলে তোমালোকে মোক কমেন্ট কৰিবা বাই কৰিব পাৰিবা কোৱেশ্চন পেপাৰখন 2023 চনত কোনখন দেশৰ মহিলা ফুটবল দলে ফিফা বিশ্বকাপৰ খিতাপ দখল কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে স্পেন অপশন বি ইজ ৰাইট আনসাৰ ওকে স্পেনে 2023 চনত মহিলা ফুটবল এটা দল আছে সেই ফুটবল দলে ফিফা বিশ্বকাপৰ খিতাপ দখল কৰিছিল স্পেনৰ গতিকে মনত ৰাখিব অপশন বি হৈছে শুদ্ধ উত্তৰ কাৰ শুদ্ধ হৈছে নেক্সট কোৱেশ্চনটো একবাৰ দিছো শেহতীয়াকৈ ভাৰতৰ হৈ প্ৰথম পদক লাভ কৰা হানি দবাস আৰু ৰাহুল জুগাজিয়াই কোন খেল খেলিছিল বা ইয়াৰ ভিতৰত কোনটো খেলৰ লগত তেখেত দুজন জড়িত নাম দুটা মনত আছে হানি দবাস আৰু ৰাহুল জুগাজিয়া কোনটো হ'ব কাৰেক্ট yes ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশন বি তেওঁলোক দুজন পাৱাৰ লিফটিংৰ লগত জড়িত আছিল কোনে অপশন বি লিখিছা কাৰেক্ট হৈছে ওকে এতিয়ালৈকে আমি তিনটা কোৱেশ্চন ডিসকাস কৰিলো 3 নম্বৰ পালা যাৰ শুদ্ধ হৈছে নেক্সট কোৱেশ্চনটো লৈ আহিছো 2023 চনৰ BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত কোন ভাৰতীয় খেলুৱৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল কাৰেক্ট আনসাৰ কোনটো হ'ব yes কাৰেক্ট আনসাৰ হৈছে অপশন বি HS প্ৰণয় ওকে HS প্ৰণয়ে লাভ কৰিছিল ব্ৰঞ্জৰ পদক মনত থাকিব নেক্সট কোৱেশ্চনটো লৈ আহিছো কোনখন দেশত
10th পেগিং বিশ্বকাপ অনুষ্ঠিত হৈছিল য'ত ভাৰতে তৃতীয় স্থান লাভ কৰিছিল কোনখন দেশত অনুষ্ঠিত হৈছিল কোনখন দেশত কমেন্ট কৰা চাও কোনে কোনে শুদ্ধ উত্তৰ দিব পাৰা ইয়েস কোড হৈছিল অপশন ডি ইজ ৰাইট আনসাৰ দক্ষিণ আফ্ৰিকাত ভাৰতে তৃতীয় স্থান লাভ কৰিছিল ওকে দক্ষিণ আফ্ৰিকাত জি 10th পেগিং বিশ্বকাপ অনুষ্ঠিত হৈছিল কোড হৈছিল দক্ষিণ আফ্ৰিকাত সাউথ আফ্ৰিকাত ওকে তাতে ভাৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল মনত থাকিব ভেৰি গুড নেক্সট কোৱেশ্চনটো লাইছো US অপেনত একক সংঘৰ্ষত জয়ী হোৱা আটাইতকৈ বয়সীয়াল ব্যক্তি কোন আছিল 2023 হিচাপত 2023 চনৰ হিচাপত US অপেনত একক সংঘৰ্ষত জয়ী হোৱা আটাইতকৈ বয়সীয়াল ব্যক্তি কোন আছিল কোন আছিল কাৰেক্ট আনসাৰ হৈছে ষ্টেন ৱাৱৰিংকা ওকে তেখেতে কি পাইছিল US অপেনত একক সংঘৰ্ষত জয়ী হৈছিল আৰু তেখেত এজন বয়সীয়াল ব্যক্তি আছিল আৰু 2023 চনৰ হিচাপত বুজি পাইছে নেক্সট কোৱেশ্চনটো আহিছো ভাৰতীয় কোনখন ৰাজ্যৰ সৈতে সহযোগিতাত প্ৰৱেশ কৰিছে DFL ডয়চে ফুটবল লীগ ওকে ডয়চে এটো তো হ'ব লাগে ফুটবল লীগ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো ভাৰতীয় কোনখন ৰাজ্যৰ সৈতে সহযোগিতাত প্ৰৱেশ কৰিছে DFL মানে হৈছে DFL ৰ ফুল ফৰ্ম খুদিব পাৰে ডয়চে ফুটবল লীগ মনত থাকিব ডয়চে ফুটবল লীগ কোনখন ৰাজ্যৰ সৈতে ভাৰতীয় কোনখন ৰাজ্যৰ সৈতে সহযোগিতাত প্ৰৱেশ কৰিছে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি মহাৰাষ্ট্ৰৰ লগত ওকে DFL মহাৰাষ্ট্ৰৰ লগত প্ৰৱেশ কৰিছে নেক্সট কোৱেশ্চনটো লৈ আহিছো কোনটো দলে ফাইট ওয়াৰ্ল্ড ৰেপিড টিম চেম্পিয়নশ্বিপৰ বিজয়ী হৈছিল ইয়াৰ ভিতৰত কোনটো দল বিজয়ী হৈছিল ইয়াৰ ভিতৰত অপশন এ is right answer দবা ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো বিশ্বনাথন আনন্দৰ ঠাইত কোনজন ভাৰতীয় দবা খেলুৱৈয়ে দেশৰ শীৰ্ষস্থানীয় খেলুৱৈ হিচাপে স্থান লাভ কৰিছিল কাৰেক্ট আনসাৰ হৈছে ডি গুকেষ্ট অপশন বি is right answer নেক্সট কোৱেশ্চনটো লৈ আহিছো ভাৰতৰ প্ৰথম দুখন ফিফা বিশ্বকাপ 2026 কোৱালিফায়াৰ আয়োজক কোনখন চহৰত হ'ব কোনখন চহৰত অনুষ্ঠিত কৰা হ'ব 2026ত প্ৰথম দুখন ফিফা বিশ্বকাপ বা ওয়াৰ্ল্ড কাপ কোড আয়োজন কৰা হ'ব কাৰেক্ট আনসাৰ হৈছে অপশন বি ভুৱনেশ্বৰ আৰু গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব 2026ত ফিফা বিশ্বকাপৰ প্ৰথম দুখন মেচ মনত ৰাখিব এতিয়ালৈকে আমি 10টা কোৱেশ্চন ডিসকাস কৰিলো 10টাৰ ভিতৰত কোনে কোনে 10 নম্বৰ পাইছা কমেন্ট কৰা নেক্সট কোৱেশ্চন নম্বৰ 11 শেহতীয়াকৈ মৃত্যু হোৱা হিট ষ্ট্ৰিক কোন দেশৰ এজন বিখ্যাত ক্ৰিকেটাৰ বহুত ইম্পৰ্টেন্ট কিন্তু অলপ আগতে মৃত্যু হৈছিল তোমালোকে নিউজ চেনেলত হয়তো দেখা পাইছা কমেন্ট কৰা কাৰেক্ট আনসাৰটো হৈছে জিম্বাবুৰ তেখেত কোনখন দেশৰ ক্ৰিকেট খেলুৱৈ আছিল জিম্বাবুৰ আৰু মৃত্যু হৈছে তেখেত বেছি দিন হোৱা নাই নেক্সট কোৱেশ্চনটো লৈ আহিছো US অপেনত ডাবলছৰ ফাইনেলত কোন ভাৰতীয় টেনিছ খেলুৱৈয়ে দৌৰবিদৰ ট্ৰফি লাভ কৰিছিল USত যি অনুষ্ঠিত হৈছিল US অপেন ডাবলছৰ ফাইনেলত কোন ভাৰতীয় টেনিছ খেলুৱৈয়ে দৌৰবিদৰ ট্ৰফি লাভ কৰিছিল কাৰেক্ট আনসাৰ হৈছে रोहन बोपन्ना ऑप्शन ए is right answer কোনে কোনে অপশন এ লিখিছে কাৰেক্ট হৈছে ওকে নেক্সট কোৱেশ্চনটো আগবাঢ়িছো বাতৰিত দেখা পোৱা আলেকজাণ্ডাৰ গ্ৰিছুক কোন খেলৰ সৈতে জড়িত আমি নিউজত দেখা পাইছো আলেকজাণ্ডাৰ গ্ৰিছুক
কোন খেলৰ লগত কোনটো খেলৰ লগত জড়িত কোৱা কাৰেক্ট এনসাৰ হৈছে তেখেত দবা খেলৰ লগত জড়িত ওকে চেছ খেলৰ লগত জড়িত চেছ খেলৰ লগত জড়িত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ শচীন তেণ্ডুলকাৰক চেৰ পেলাই কোনজন ক্ৰিকেটাৰে সৰ্বাধিক শতক অৰ্জন কৰি অপেনাৰ হ'ল ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ শচীন তেণ্ডুলকাৰক চেৰ পেলাই কোনজন ক্ৰিকেটাৰে সৰ্বাধিক শতক অৰ্জন কৰি অপেনাৰ হ'ল ইয়েছ শুদ্ধ উত্তৰটো হৈছে ডেভিড ৱাৰ্নাৰ ওকে অপেনাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ ক'ত অৱস্থিত বুদ্ধ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিট ৰেচ ট্ৰেক যাক চমুকৈ BIC বুলি কোৱা হয় ক'ত আছে কাৰেক্ট এনসাৰটো কোনে কোনে দিব পাৰিছা অপশ্যন চি হ'ব কাৰেক্ট বৃহত্তৰ নয়ডাত ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বাতৰিত দেখা পোৱা জি তে সোৱাইনী আৰু বমিনী মৌনিকা অক্ষয়া কোনটো খেল খেলিছিল কাৰেক্ট এনসাৰ হৈছে দবা খেল চেষ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 2023 চনৰ এছিয়ান গেমছৰ মুকলি অনুষ্ঠানত কোনগৰাকী মহিলা খেলুৱৈয়ে ভাৰতীয় দলটোক নেতৃত্ব দিছিল কাৰেক্ট এনসাৰটো হৈছে লাভলীনা বৰগোহাঁই অপশ্যন এ হৈছে ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনখন চহৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিলে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি কোনে কোনে কাৰেক্ট দিব পাৰিছা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 19 এছিয়ান গেমছ 2023ত কোনখন দেশৰ মহিলা ক্ৰিকেট দলে স্বৰ্ণ পদক লাভ কৰিছে এছিয়ান গেমছ 2023ত কোনখন দেশৰ মহিলা ক্ৰিকেট দলে স্বৰ্ণ পদক লাভ কৰিছে বহুত ইম্পৰ্টেণ্ট কাৰেক্ট এনসাৰ হৈছে অপশ্যন ইয়েছ চি ভাৰতে ইণ্ডিয়া মনত থাকিব ইণ্ডিয়াই নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বাতৰিত থকা দিব্যাংশ পানোৱাৰ ৰুদ্ৰং কক্ষ পাটিল আৰু ঐশ্বৰী প্ৰতাপ সিং টোমাৰে কোন খেল খেলিছিল বা ইয়াৰ ভিতৰত কোনটো খেল খেলিছিল তেওঁলোকে কোনটো খেল খেলিছিল শ্বুটিং তেওঁলোকে শ্বুটিং খেলিছিল শ্বুটিং ফায়াৰ ওকে অপশ্যন চি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শেহতীয়াকৈ মৃত্যু হোৱা বিন্দেশ্বৰ পাঠক কোন ক্ষেত্ৰৰ লগত জড়িত আছিল বিন্দেশ্বৰ পাঠক কোনটো ক্ষেত্ৰৰ লগত জড়িত আছিল বহুত ইম্পৰ্টেণ্ট কোনে কোনে চাওঁ শুদ্ধ উত্তৰ দিব পাৰিছে আৰু এতিয়ালৈকে যদি PDF বোৰ আপোনালোকক প্ৰয়োজন হয় মোক কমেণ্ট কৰিবা যদি PDF বোৰ লাগে আৰু টেলিগ্ৰাম চেনেলৰ ডিছক্ৰিপশ্যনৰ লিংক আছে তাতে গৈ কেনে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে শেহতীয়াকৈ মৃত্যু হোৱা বিন্দেশ্বৰ পাঠক কোন ক্ষেত্ৰৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তেওঁ সামাজিক কামৰ লগত জড়িত আছিল অপশ্যন বি হৈছে ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মহাৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰা প্ৰথমবাৰৰ বাবে উদ্যোগ ৰত্ন বঁটা কোনে লাভ কৰিছে বহুত ইম্পৰ্টেণ্ট কিন্তু মহাৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰিছে প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট টাইম উদ্যোগ ৰত্ন বঁটা কোনে লাভ কৰিছে কোনে লাভ কৰিছে
কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ ৰতন টাটাই লাভ কৰিছে ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনখন দেশৰ প্ৰধানমন্ত্ৰী 2023 চনত গ্ৰীচে গ্ৰেণ্ড ক্ৰছ অফ দ্য অৰ্ডাৰ অফ অনাৰ প্ৰদান কৰিছিল কাৰেক্ট এনসাৰ কোনটো হ'ব ইয়েছ ভাৰত অপশ্যন ডি হ'ব কাৰেক্ট মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টাইৱানৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া টেৰিগো কোনটো কোম্পানীৰ প্ৰতিষ্ঠাপক কাৰেক্ট এনসাৰটো হৈছে টেৰিগো ফক্সকন নামৰ কোম্পানীৰ প্ৰতিষ্ঠাপক গতিকে অপশ্যন এ হৈছে ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন ৰাজ্যৰ মুখ্যমন্ত্ৰীক লি কুৱান ইউ এক্সচেঞ্জ ফেলোশ্বিপ প্ৰদান কৰা হৈছে কাৰেক্ট এনসাৰটো হৈছে অসমৰ মুখ্যমন্ত্ৰীক ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৱেষ্টাৰ্ণ লেণ্ড উপন্যাসখনৰ লেখক কোন হ'ব পাৰে বাৰু ৱেষ্টাৰ্ণ লেণ্ড নামৰ উপন্যাসখনৰ লেখক কাৰেক্ট এনসাৰ হৈছে চেতনা মাৰু অপশ্যন এ হৈছে ৰাইট আনসাৰ ৱেষ্টাৰ্ণ লেণ্ড উপন্যাসখনৰ লিখক হৈছে চেতনা মাৰু নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শ্ৰেষ্ঠ পৰ্যটন গাঁও ব্ৰঞ্জ বঁটা 2023 লাভ কৰা কংথং কোনখন ৰাজ্যত অৱস্থিত যিয়ে শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বঁটা পাইছিল 2023 কোনখন ৰাজ্যত আছে বাৰু এখন গাঁও ইয়েছ কাৰেক্ট এনসাৰ কোনে দিলা ইয়াৰে অপশ্যন বি হ'ব ৰাইট এনসাৰ মেঘালয়ত আছে ওকে এখন গাঁও মেঘালয়ৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শেহতীয়াকৈ বাতৰিত শিৰোনাম দখল কৰা নমিৰা চেলিম কোন দেশৰ বহুত ইম্পৰ্টেণ্ট কিন্তু আৰু নমিৰা চেলিম কিহৰ লগত জড়িত আছিল সেইটো মোক কমেণ্ট কৰিব কাৰেক্ট এনসাৰ হৈছে নমিৰা চেলিম কিহৰ লগত জড়িত পাকিস্তানৰ লগত জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোৱাণ্টাম ডট সৃষ্টিৰ বাবে 2023 চনত কোনটো নোবেল বঁটা প্ৰদান কৰা হৈছে ইয়াৰ কাৰেক্ট হ'ব অপশ্যন বি ৰসায়ন বিজ্ঞানত ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 2023 চনৰ শান্তি নোবেল বঁটা লাভ কৰা নৰগেছ মহম্মদী কোনখন দেশৰ তেওঁ নৰগেছ মহম্মদী কোনখন দেশৰ তেখেতে কি পাইছিল 2023 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল আহিব পাৰে কিন্তু পৰীক্ষাত কাৰেক্ট এনসাৰ হৈছে তেখেত কিহৰ ইৰাণৰ কোনখন দেশৰ তেখেত ইৰাণৰ গতিকে অপশ্যন বি হ'ব কাৰেক্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শেহতীয়াকৈ বাতৰিত দেখা পোৱা ভাতৃযুথু কি ভাতৃযুথু আমি দেখা পাইছোঁ ভাতৃযুথু কি বস্তু এতিয়ালৈকে আমি 30টা কুৱেশ্যন অলৰেডি ডিছকাছ কৰিলোঁ 30 নম্বৰ কোনে পালা কমেণ্ট কৰিবা ভাতৃযুথু হৈছে চিলেবিক বৰ্ণমালা এবিধ গতিকে অপশ্যন এ হৈছে ৰাইট আনসাৰ এনেকুৱা কুৱেশ্যন হয়তো আপোনালোকে ক'তো দেখা নাই আগতে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শেহতীয়াকৈ বাতৰিত দেখা পোৱা কৃষ্ণৰাজ সাগৰ যাক চমুকৈ KRS বুলি কোৱা হয় কৃষ্ণৰাজ সাগৰ মথাউৰি কোন ৰাজ্যত অৱস্থিত অলপ আগতে নিউজত দিছিল কিন্তু কি হ'ব কাৰেক্ট এনসাৰটো কাৰেক্ট এনসাৰ হৈছে ক'ত আছে কৃষ্ণৰাজ সাগৰ মথাউৰি কৰ্ণাটকত আছে অপশ্যন এ হ'ব কাৰেক্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শেহতীয়া তথ্য অনুসৰি
কোনখন দেশ বিশ্বৰ দ্বিতীয় বৃহত্তম এলুমিনিয়াম উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে ইয়াৰ ভিতৰত কাৰেক্ট কোনটো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হৈছে অপচন বি হ'ব শুদ্ধ উত্তৰ ভাৰত ইণ্ডিয়া ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ শেহতীয়াকৈ কোনখন প্ৰতিষ্ঠানে তথ্য ব্যৱস্থাপনাৰ বাবে নিৰ্বাহিকা ৱেব পৰ্টেল মুকলি কৰিছে নিৰ্বাহিকা ৱেব পৰ্টেল আপোনালোকে জানে এই ৱেব পৰ্টেলৰ কাম কি তথ্য ব্যৱস্থাপনাৰ বাবে এই ৱেব পৰ্টেল মুকলি কৰা হৈছিল আৰু এই ৱেব পৰ্টেল কোনটো প্ৰতিষ্ঠানে মুকলি কৰিছিল কমেন্ট কৰা এই ৱেব পৰ্টেল মুকলি কৰিছিল NIT কেলিকটে ওকে অপচন এ আছে ৰাইট আনসাৰ নিট কেলিকট নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে মূল্য নিৰীক্ষণ ব্যৱস্থা মোবাইল এপৰ সংস্কৰণ 4.0 মুকলি কৰিছে যাক PMS বুলি কোৱা হয় PMS এটা এপ আৰু এই এপটো কেতিয়া সংস্কৰণ কৰি মুকলি কৰিছে কোনটো মন্ত্ৰালয়ে ক'ব লাগে কোনে 50 পোৱা চাওঁ দেচোন আজি কাৰেক্ট আনসাৰ হৈছে অপচন এ গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে এই PMS এপটো মুকলি কৰিছে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ শেহতীয়াকৈ বাতৰিত দেখা পোৱা সামুদ্ৰিক আংশীদাৰিত্ব অনুশীলন কোন দুখন দেশৰ মাজত অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰ হৈছে ৰাছিয়া আৰু ভাৰতৰ মাজত সি হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ শেহতীয়াকৈ বাতৰিত দেখা পোৱা কামাষ্ট 53949 টাইপ ফোন কে ভাইকলৰ প্ৰধান উদ্দেশ্য কি কোৱেশ্চনকেইটা অকণমান টাফ আজি ভালকৈ মন দিব ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়েছ অপচন এ আছে ৰাইট আনসাৰ খনিৰ বিপদজনক অঞ্চলত সৈন্য আৰু সামৰিক সামগ্ৰীৰ নিৰাপদ পৰিবহণ এই গাড়ীখনৰ প্ৰধান উদ্দেশ্য নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ শেহতীয়াকৈ মৃত্যু হোৱা জমিনী কৃষ্ণমূৰ্তি কোন ক্ষেত্ৰৰ লগত জড়িত আছিল তেখেত কিহৰ লগত জড়িত আছিল জমিনী কৃষ্ণমূৰ্তি কেতিয়াবা পৰীক্ষা দিব পাৰে সো মনত ৰাখিবা তেখেত ধ্ৰুপদী নৃত্যৰ লগত জড়িত আছিল আৰু ধ্ৰুপদী নৃত্যৰ বিষয়ে যিসকলে নাজানে গুগলত কৰি চোৱা ধ্ৰুপদী নৃত্য কোনখন ষ্টেটৰ লগত জড়িত সেইটো মোক কমেণ্ট কৰিবা ওকে অপচন চি হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ শেহতীয়াকৈ বাতৰিত দেখা পোৱা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত আমি সকলোৱে জানো পবিতৰা ক'ত আছে অপচন চি ইজ ৰাইট আনসাৰ অসমত আছে ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ শেহতীয়াকৈ কোনখন ৰাজ্যই ভাৰতৰ ভিতৰতে প্ৰথম খেতিয়কৰ পৰা MSPত সকলো শস্য ক্ৰয় কৰিছিল কাৰেক্ট আনসাৰ হৈছে হাৰিয়ানা অপচন এ হৈছে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ এক জিলা এক প্ৰডাক্টৰ সহযোগিতা কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সৈতে আৰম্ভ হৈছিল বা কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে আৰম্ভ কৰিছিল এক জিলা এক প্ৰডাক্ট নতুনকৈ আঁচনি মুকলি কৰিছিল কোনটো মন্ত্ৰালয়ে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় অপচন এ হৈছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কল্যাণ মস্ত আৰু চাদি তোহফা আঁচনি কোনখন ৰাজ্যই ৰূপায়ণ কৰিছে কল্যাণ মন্ত্ৰ
আৰু চাদি তোফা আঁচনি কোনখন ৰাজ্যই মুকলি কৰিছে বা ৰূপায়ণ কৰিছে? কাৰেক্ট এনচাৰটো হৈছে অন্ধ্ৰপ্ৰদেশে মুকলি কৰিছে। অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনখন ৰাজ্যই 6,000ৰো অধিক পঞ্চায়তত বেংকিঙৰ প্ৰৱেশ উন্নত কৰাৰ আঁচনি অনুমোদন জনাইছে? কাৰেক্ট এনচাৰ হৈছে উৰিষ্যা। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বিনামূলীয়াকৈ ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন চমুকৈ IVF ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন চিকিৎসা প্ৰদান কৰা প্ৰথমখন ৰাজ্য কোনখন আছিল? IVF নাম শুনিছে নহয়? কাৰেক্ট এনচাৰটো হৈছে গোৱা। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আৰু বেছি নাই, আৰু 5টা কুৱেশ্যন আছে। কোনখন ৰাজ্যই আৰ্তজনৰ ঘৰ নিৰ্মাণৰ বাবে আবুৱা আৱাস যোজনা আৰম্ভ কৰিছিল? কাৰেক্ট এনচাৰ হৈছে কোনটো হ'ব? য়েছ, ঝাৰখণ্ডে। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে ৰূপায়ণ কৰিছে? নগৰীয়া। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে ৰূপায়ণ কৰিছে? কাৰেক্ট এনচাৰ হৈছে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়। অ'কে, অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনখন ৰাজ্যই আৰম্ভ কৰিছে অন্নপূৰ্ণা খাদ্য পেকেট আঁচনি? অন্নপূৰ্ণা যি খাদ্য পেকেট, ইয়াৰ ভিতৰত এই আঁচনিটো কোনখন ৰাজ্যই আৰম্ভ কৰিছিল জানেনে? কোনখন ৰাজ্য আৰম্ভ কৰিছিল? কাৰেক্ট এনচাৰ হৈছে ৰাজস্থানে আৰম্ভ কৰিছিল। অপশ্যন চি হৈছে ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নমস্তে হৈছে কোনখন গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে আৰম্ভ কৰা এটা আঁচনি? নমস্তে কোনে আৰম্ভ কৰিছিলে এই আঁচনিটো? কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আৰম্ভ কৰিছিল এইখন আঁচনি, যাৰ নাম হৈছে নমস্তে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 49। 2023 চনৰ আগষ্ট মাহলৈকে PM জন ধন যোজনাৰ অধীনত খোলা একাউণ্টৰ সংখ্যা কিমান আছিল? 2023 চনৰ আগষ্ট মাহলৈকে, বৰ্তমান 2024 আগষ্ট মাহ, 2023 চনৰ আগষ্ট মাহলৈকে PM জন ধন যোজনাৰ অধীনত খোলা একাউণ্টৰ সংখ্যা কিমান আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 50.9 কোটি আছিল। PM জন ধন যোজনা যি একাউণ্ট খুলিব দিছিল, কিমান হৈছিল 2023 আগষ্ট মাহলৈকে? 50.9 কোটি। গতিকে অপশ্যন চি হৈছে ৰাইট এনচাৰ। আৰু আজিৰ মডেল কুৱেশ্যন পেপাৰৰ শেষৰটো কুৱেশ্যন হৈছে, কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে MGNৰেগা শ্ৰমিকৰ বাবে আধাৰ ভিত্তিক ধন পৰিশোধ সক্ষম কৰাৰ সময়সীমা বৃদ্ধি কৰিছে? ইয়াৰ মাজতে কৈ লওঁ, যিসকল কেণ্ডিডেটে আজিৰ এক্সামটো ভালকৈ দিলে, 50ৰ ভিতৰত 50 নম্বৰ পালে, মই ভাবিম তেওঁলোকৰ প্ৰিপেৰেশ্যন ঠিকে চলি আছে। আৰু যিসকলৰ 50ৰ ভিতৰত 50 পাবলৈ সক্ষম হোৱা নাই, তেওঁলোকে অকণমান কষ্ট কৰিব লাগিব, আৰু বেছি দিন নাই মাজত। আৰু যিসকলক PDFবোৰ প্ৰয়োজন হয় মোক কমেণ্ট কৰিবা, মই PDFবোৰ প্ৰভাইড কৰিম। পৰালৈকে মই বস্তুবোৰ ফ্ৰীকৈ দি আছোঁ আৰু অতি কম মূল্যত দি আছোঁ। 29 টকা একো নহয় আজিৰ দিনত। আপোনালোকে জানে, যিসকল ল'ৰা ছোৱালীয়ে বৰ্তমান সময়ত নিজকে কিবা এটা সফল কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণে 29 টকা একো নহয়। 29 টকাটো এইকাৰণে লোৱা হৈছে মাননি হিচাপত,
যাতে আমাৰো কিবা এটা খৰচ থাকে পিডিএফবোৰ ইমান পিডিএফ আমি দিয়াটো সহজ নহয় গতিকে তাৰ বিনিময়ত সৰুকৈ কিবা এটা লোৱা হৈছে যদি আপোনালোকে বিচাৰে তেনেহ'লে পিডিএফটো ক্ৰয় কৰিব পাৰে ওকে ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে লাষ্ট কোৱেশ্যনৰ কাৰেক্ট এনসাৰ হৈছে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় গতিকে অপশ্যন এ আছে ৰাইট এনসাৰ সো কোনে কোনে আজিৰ ভিডিঅ'টোৰ কুৱেশ্যন পেপাৰখন বিচাৰে তোমালোকে 29 টকা দিলে পাই যাবা ওকে আৰু 50 ভিডিঅ'ত কোনে 50 নম্বৰ পালা মোক কমেন্ট কৰিবা আৰু যিখন আনসাৰ শীট সেইখন টেলিগ্ৰাম চেনেলৰ ডেসক্ৰিপচনৰ লিংকটো আছে তাতে জয়েন হৈ গলে কেনে মোক আনসাৰ শীটখন দি দিবা সো আজিলৈ মানে অন্য এটা ভিডিঅ' আকৌ লগ পাম প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম